ৱেলকাম টু জব ভাস্কৰ। আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি নতুন এডমিশ্যন। হয়, যিসকল অভিভাৱকে ভাবিছে কি নিজৰ ল'ৰা ছোৱালীক নৱোদয় বিদ্যালয়ত এডমিশ্যন কৰাম বুলি, তেখেতলোকৰ কাৰণে ভাল খবৰ আহিছে। হয়, 2027 চনৰ ছেশ্যনৰ এপ্লিকেশ্যন, অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। তো অভিভাৱকসকলৰ এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হয়। তো শেষলৈকে চাব, বিনা স্কিপ কৰি। সকলোখিনি তথ্য মই এই ভিডিঅ'ত ক্লিয়াৰ কৰি দিম। এক্সাম কেতিয়া হ'ব, কি কি ছাবজেক্টত হ'ব, কিমান মাৰ্কৰ হ'ব, আপোনালোকে অনলাইন এপ্লাই কেনেদৰে কৰিব, ক'ত যাব, সকলোখিনি কথা মই এই ভিডিঅ'তে ক্লিয়াৰ কৰি দি আছোঁ। আপোনালোকে অলৰেডি দেখিব পাৰিছে, মই নটিফিকেশ্যনটো অন কৰিছোঁ। আছাম নৱোদয় এডমিশ্যন 2026 চন ক্লাছ 6 হয়। ক্লাছ 6ৰ যিটো সেইটোহে আপোনালোকৰ এডমিশ্যনটো অ'পেন হৈছে। অলপ অভাৱিও অলপ দেখুৱাই দিছোঁ। ছেশ্যনটো হৈছে 27-28 চনৰ। এক্সাম টাইপ চিলেকশ্যন টেষ্ট হ'ব। অৰ্গেনাইজেশ্যন কৰিছে নৱোদয় বিদ্যালয় সমিতি। এপ্লিকেশ্যন হ'ব অনলাইন, সকলোখিনি অনলাইন হ'ব। আগতে অফলাইন আছিলে, কিন্তু এতিয়া আজিকালি অনলাইন কৰা হৈছে নৱোদয় ফৰ্ম ফিল আপ। এক্সাম ক্ষমা কৰিব, এক্সাম নহয়, এপ্লাই ষ্টাৰ্ট হ'ব 7 জুলাইৰ পৰা আৰু লাষ্ট ডেট হ'ব 31 জুলাইলৈকে। আপোনালোকক মই দেখুৱাই দিওঁ এডমিশ্যন ডিটেইলছখিনি অলপমান। স্কুলৰ নাম আপোনালোকে গম পাইছে, এক্সামটো আপোনালোকে গম পাইছে। এক্সাম ক্লাছ 6 আকৌ এবাৰ কৰি দিছোঁ, ক্লাছ 6ৰ এডমিশ্যন। এক্সাম ডেট হ'ব 28 ডিচেম্বৰ 2026 চন। সময় হ'ব 11:30 আৰু অৰ্গেনাইজেশ্যন কৰিব নৱোদয় বিদ্যালয় স্কিম, আৰু এইটো স্কিমটো হয়। আৰু অৰ্গেনাইজেশ্যন কৰিব নৱোদয় বিদ্যালয় সমিতি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয় এইটো। টোটেল অসমত 30টা বিদ্যালয় আছে। এই 30টা বিদ্যালয়তে এক্সাম হ'ব। আৰু লেংগুৱেজখিনি মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ, যাতে আপোনালোকৰ পিছলৈ সুবিধা হয়। ইংলিছ, হিন্দী, আছামিজ, বড়ো, গাৰো, বঙালী, মণিপুৰী, এইখিনি হ'ল আপোনালোকক এক্সাম দিবলৈ পৰা লেংগুৱেজ। এতিয়া হ'ল ক্ৰাইটেৰিয়াখিনি, কোনে কোনে এডমিশ্যন কৰিব পাৰিব, এজ লিমিট কিমান, সকলোখিনি মই আপোনালোকক ডিছপ্লে দি দিছোঁ। আপোনালোকে এবাৰ চাব পাৰে বা প'ষ্ট কৰি ভিডিঅ'টো চাব পাৰে। অনলি দ্য কেণ্ডিডেট ফ্ৰম ডাইৰেক্ট, ইয়াতে এটা কথা ক্লিয়াৰ মেনশ্যন কৰি দিছে সিহঁতে। যে আপোনালোকৰ য'তে নৱোদয় বিদ্যালয় থাকিব, তাৰ পৰা যদি আপোনালোকে তাতে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টৰ সেই ডিষ্ট্ৰিক্টত আপুনি যদি এডমিশ্যন কৰে, তেতিয়াহ'লে আপোনালোকক এডমিশ্যন কৰিবলৈ কোনো অসুবিধা নহ'ব। এজ লিমিটটো সিহঁতে দি দিছে 1 মে'ৰ পৰা 2015 পৰা লৈ 31 জুলাই 2017 চনত। আপোনালোকক 2015 চন আৰু 2017 চনৰ যিটো ডেট দিছে, সেই ডেটৰ সীমাৰ ভিতৰত আপোনালোকৰ বয়স জন্ম হ'ব লাগিব। আৰু প্ৰিভিয়াছ এডমিশ্যনখিনি, এই কেণ্ডিডেট হু হেজ নট বিন দ্য এডমিশ্যন টু ক্লাছ 5 বিফ'ৰ 31 জুলাই ইট নট ইজিবল টু এপ্লাই। ইয়াতে ক্লিয়াৰ মেনশ্যন কৰি দিছে কথাখিনি। আপোনালোকে এবাৰ প'ষ্ট কৰি চাই ল'ব, তেতিয়া সকলো কথা আপোনালোকে বুজি পাব। এটা এটেম্প লিমিট দিছে, যে এটেম্প লিমিট আপোনালোকে দুবাৰৰ ওপৰত আপোনালোকে দিব নোৱাৰে, এবাৰেই দিব পাৰিব। এবাৰেই এটেম্প দিব পাৰিব আপোনালোকে। টেষ্ট আৰু চিলেকশ্যনৰ বিষয়ে আপোনালোকে মই অলপ জনাই দিওঁ। এটা ক্লিয়াৰ মেনশ্যন কৰিছে, দ্য চিলেকশ্যন টেষ্ট উইল বি ফৰ 2 hours ডিউৰেশ্যন ফ্ৰম 11:30 to 1:30 PM। আপোনালোকে এইখিনি সময় পাব। এইখিনি সময়ৰ ভিতৰত আপোনালোকে 100 মাৰ্কৰ কুৱেশ্যন হ'ব। এই 100 মাৰ্কৰ কুৱেশ্যন আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। টেষ্ট টাইপ আৰু কুৱেশ্যন, মাৰ্ক, ডিউৰেশ্যন সকলোখিনি কৰি দিছোঁ মই। মেণ্টেল এবিলিটি টেষ্ট এণ্ড ইভি 14 ন'চ কুৱেশ্যন থাকিব, 50 মাৰ্কৰ 60 মিনিট। তাৰপিছত এটা টেষ্ট থাকিব, এই টেষ্ট, এইটো হ'ব কুৱেশ্যন 20 মাৰ্কৰ, মাৰ্ক থাকিব 25 আৰু ডিউৰেশ্যন থাকিব 30 মিনিট। তাৰপিছত হ'ব লেংগুৱেজ টেষ্ট 20 মাৰ্কৰ, 20টা কুৱেশ্যন, 25 মাৰ্কৰ 30 মিনিট। টোটেল কুৱেশ্যন হ'ব 80 ন'চ, টোটেল মাৰ্ক হ'ব 100 আৰু টোটেল ডিউৰেশ্যন হ'ব, সময় হ'ব 2 ঘণ্টা। এই 2 ঘণ্টাৰ ভিতৰত আপোনালোকে 100 মাৰ্কৰ কুৱেশ্যন আপোনালোকে ক্লিয়াৰ কৰিব লাগিব। এতিয়া মেইন কথা হ'লে আপোনালোকে এপ্লাই কৰিব কেনেকৈ, এপ্লাই কৰিবলৈ কি কৰিব লাগিব, ক'ত যাব লাগিব, এই সকলোখিনি কথা মই কৈ আছোঁ। প্ৰথমে যাব লাগিব অফিচিয়েল ৱেবছাইটটো। মই অফিচিয়েল ৱেবছাইটত আপোনালোকক মই কমেণ্টত পিন কৰি দিম। তাত গ'লে আপোনাৰ ডাইৰেক্ট পেজটো অ'পেন হ'ব, কিন্তু বৰ্তমানলৈকে কোনো পেজ অ'পেন হোৱা নাই। পেজটো মেইনটেইনিং মোডত আছে, সিহঁতে মেইনটেইনিং কিবা কৰি আছে, তো অলপ দিন বা অলপ সময় লাগিব। তাৰপিছত আপোনালোকে যেতিয়া অফিচত যাব, তেতিয়া লগে লগে আপোনালোকে এটা পেজ পাব, সেই পেজটো অ'পেন কৰিব। সেই পেজটো অ'পেন কৰাৰ লগে আপোনালোকে এটা ফৰ্ম অ'পেন হ'ব, সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। ডিটেইলছখিনি কেয়াৰফুলি আপোনালোকে দিব লাগিব। তাৰপিছত লাষ্টত দিব লাগিব ডকুমেণ্টছ। হয়, লাষ্টত দিব লাগিব ডকুমেণ্টছখিনি দিয়াৰ পিছত আপোনালোকে ছাবমিশ্যনৰ এটা বটম পাব। কিন্তু ছাবমিশ্যন কৰাৰ আগতে আপোনালোকে মন কৰিব লাগিব, ক্লিক ছেভ এণ্ড ৰিভিউ। আপোনালোকে এবাৰ চাই ল'ব আপোনালোকে যি ডিটেইল দিছে সেইখিনি যাতে ভুল নহয় বা সকলোখিনি সঠিক হয়, এবাৰ আপোনালোকে চাই ল'ব।
আকৌ এবাৰ আপোনালোকক মই জনাই দিওঁ যে নটিফিকেশ্যনটো আউট হৈছে 7 তাৰিখে এপ্লিকেশ্যন ষ্টাৰ্ট হৈছে 7 তাৰিখৰ পৰা আৰু লাষ্ট ডেট হ'ব 31 জুলাই এডমিট কাৰ্ড দিব নৱেম্বৰ মাহ হয় এই কথা মনত ৰাখিব নৱেম্বৰ মাহত আপোনালোকে এডমিট পাব এক্সাম ডেট হৈছে 28 নৱেম্বৰ 2026 চন আৰু ৰিজাল্ট দিব মাৰ্চ 2027 চনৰ 27 চনৰ মাৰ্চ মাহত আপোনালোকে ৰিজাল্ট পাব ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব